ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুৱতি নিশা ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য আৰু তাৰ পাছতে পুৱাৰ ভাগত যেহেতু 4:17 ভূমিকম্পটো আহিছিল আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও আৰু এতিয়া লাহে লাহে ৰাজ্যৰ কোট কি ক্ষতি হৈছে তাৰ কিছুমান খবৰ আমালৈ আহিছে সেইবোৰ খবৰ লৈ আহিছো আৰু আপোনালোকৰ অঞ্চলত তেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি খবৰ আছে নেকি আপোনালোকে জনাব পাৰে আমাৰ এই লাইভটোত আপোনালোকে মন্তব্য ৰাখিব পাৰে কিছুমান দৃষ্টান্ত আহি পৰিছে যিবোৰ দৃষ্টান্ত মানুহৰ মাজত কেনেকৈ হাহাকাৰ লাগিছিল কাৰণ সকলো শুই আছিল পুৱতি নিশা আৰু এইদৰে এয়া দৃশ্য আহিছে নগাঁৱৰ এখন ধাবাৰ এইদৰে সকলো টছ নছ হৈ পৰিছিল আৰু তাৰ মাজতে খবৰ জনাইছো যে মৰিগাঁৱত যেহেতু অভিকেন্দ্ৰ মৰিগাঁও আছিল মৰিগাঁৱত দুজন লোক আহত হৈছে যেহেতু বহু লোক ঘৰৰ বাহিৰলৈ ওলাই আহিছিল আৰু সেই সময়তে নীৰজ কুমাৰ আৰু জয়মতী দেউৰী এই দুজন আহত হৈছে জয়মতী দেউৰীৰ মূৰত 12টাকৈ চিলাই পৰিছে এগৰাকী 80 বছৰীয়া বৃদ্ধা বৰ্তমানো অতি সংকটজনক অৱস্থাত মৰিগাঁও যি অসামৰিক চিকিৎসালয় আছে তাত তেওঁ ভৰ্তি হৈ আছে নীৰজ কুমাৰ যিজন আহত হৈছিল তেওঁ বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি সকলোতে অনুভূত হ'ল আৰু 4:17 ভূমিকম্পটো আহিছিল আৰু কেন্দ্ৰ আছিল মৰিগাঁও ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ গভীৰতাত ভূমিকম্প উপস্থিত হ'ল বুলি কোৱা হৈছে চুবুৰীয়া ৰাজ্য মেঘালয় অৰুণাচল প্ৰদেশ আৰু বাংলাদেশতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত কৰা হৈছিল গুৱাহাটী মহানগৰীত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু পুৱাৰ ভাগতে যেটো আহিছিল সকলো ঘৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল কিন্তু পুৱাৰ ভাগৰ কাৰণে সকলো থমকি ৰৈছিল প্ৰচণ্ড শীত তাৰ মাজতে এই ভূমিকম্প আৰু তাৰ মাজতে মই দেখি আছো নগাঁৱৰ যিখন সুগন্ধি ধাবা আছে সেই সুগন্ধি ধাবাৰ দৃশ্য আপোনালোকক দেখুৱাই আছো এইদৰে ওপৰৰ পৰা গোটেই গ্লাছ কহি পৰিছে আৰু ইয়াতো আহত হোৱাৰ খবৰ আহিছে কিন্তু মৰিগাঁৱৰ পৰা দুজন আহতৰ খবৰ আছে তেওঁলোকৰ নাম জনাই আছো যে নীৰজ কুমাৰ আৰু জয়মতী দেউৰী যিগৰাকী মহিলাৰ নাম কৈছে তেওঁ 80 বছৰ বৃদ্ধা তেওঁৰ মূৰত 12টাকৈ চিলাই পৰিছে ঘৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল এই বৃদ্ধাগৰাকীয়ে এনেকুৱা এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল এই ভূমিকম্পটোৰ সময়ত আৰু 5.1 ৰিক্টাৰ স্কেলত সমগ্ৰ ৰাজ্য জোকাৰি গৈছে বিশেষকৈ মধ্য অসমৰ পৰা আৰম্ভ কৰি এই নামনি অসমৰ ফাললৈ বেছি ইয়াৰ প্ৰাবল্য আছিল আৰু ইয়াৰ লগতে যদি ক'বলৈ যাওঁ যি মেঘালয় আৰু অৰুণাচল প্ৰদেশতো ভূমিকম্পৰ জোকাৰণি অনুভূত কৰা হৈছিল আৰু লগতে বাংলাদেশতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু 4:17 এই ভূমিকম্পটো আহিছিল সকলো শুই আছিল সেই সময়তে ভূমিকম্পটো হৈছিল আৰু মৰিগাঁৱৰ যি খবৰ কৈ আছো যি নীৰজ কুমাৰ আৰু জয়মতী দেউৰী তেওঁলোকে কোৱা মতে তেওঁলোক নিশা বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে তেওঁলোক পৰি আঘাতপ্ৰাপ্ত হয় আৰু এইগৰাকী মহিলা জয়মতী দেউৰী যাৰ বয়স 80 বছৰ তেখেতৰ মূৰত ৱালৰ কিবা ভাগি পৰা তেখেতৰ মূৰত 12টাকৈ চিলাই পৰিছে বৰ্তমানো তেখেত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে এক আতংকময় পৰিৱেশ আৰু গুৱাহাটী মহানগৰীতো এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল পুৱাৰ ভাগত যেটো 4:17 ভূমিকম্পটো আহিছিল কিছু মন্তব্য আহিছে প্ৰথমতে মন্তব্যবোৰ আপোনালোকে শুনা বিচাৰিছো আৰু লগতে আপোনালোকে জনাব পাৰে আপোনালোকৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি কেনেকুৱা আছিল বা কিবা ক্ষয়ক্ষতি হৈছে নেকি পুৱতি নিশা 4:17 যেটো বৰ ভূমিকম্প আহিছিল 5.6 ৰিক্টাৰ স্কেলৰ এটো বৰ ভূমিকম্প আৰু নতুন প্ৰজন্মই এনেকুৱা বৰ ভূমিকম্প যেটো দেখা নাছিলে সকলোকে ত্ৰাসিত কৰিছিল নগাঁও জিলাৰ নৰনৈ অঞ্চলত বৰ্তমান সময়ত কিমান ক্ষয়ক্ষতি হৈছে আমি গম পোৱা নাই যদিও আমি ত্ৰাসিত হৈছিল সেই সময়ত যেহেতু হোৱালো এটা পৰিৱেশৰ সৃষ্টি হৈছিল এই ভূমিকম্পই যথেষ্ট ক্ষতি কৰাৰ আশংকা কৰা হৈছে আৰু আমাৰ গাঁৱতো পিছৰ পৰ্যায়ত গম পোৱা যাব যে এই বৰ ভূমিকম্পে কেনে ধৰণৰ ক্ষয়ক্ষতি কৰিলে সেয়া পিছৰ সময়তে গম পোৱা যাব কিন্তু এই যিটো ভূমিকম্প গ'ল সেই ভূমিকম্পটোৱে সৰ্বসাধাৰণক যথেষ্ট শংকিত কৰি তুলিছিল মানে লাইট ডিউটি আছিল মোৰ ৰিসেপশ্যনত ৰাতি 2:30 কিমান মানত আছিল তেতিয়া যি ভূমিকম্প আহিছে লিপষ্টিক যি সাউন্ড দিছে একদম ধুম 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 কে আৱাজ কৰিছে দৰ্জা-চৰ্জাবোৰ লৰিছে কম্পিউটাৰ হৈ লৰিছে যি ভয় খাইছো মই ডাঙৰ আছে ভূমিকম্পটো নাইকিনিয়া দৌৰ মাৰিছে নে ঘৰত দৌৰ মাৰিব লগা হৈছে ইমান ডাঙৰ ভূমিকম্প হ'লে দৌৰ মাৰিব লাগিব আৰু ঘৰৰ মানুহবিলাকে ভয় খাইছে বাৰু ওলাই আছে বাহিৰলৈ গাঁৱৰ ৰাইজো ভয় খাইছে গাঁৱৰ ৰাইজ টোপনি ঘৰ ওলাই পিছত দেখা নাই ৰাতি মানে ল'ৰা ছোৱালীবোৰে ঘৰত মানে ভয়ত ইফাল সিফাল ক'ত যাব কি কৰিব তেনে ভাবিব পৰা নাই আৰু ভূমিকম্পটো অত্যন্তই ডাঙৰ আছিলে মানে অনুমান কৰা গৈছে যেন ঘৰ ভাঙি পৰিব নেকি এনেকুৱা ধৰণৰ ভূমিকম্প আৰু কম্পনটো যথেষ্ট বেছি আছিলে আজি মৰিগাঁওখনত আৰু বাকী ৰাইজবোৰ আতংকিত হৈছে নিশ্চয় গোটেই ওচৰৰ মানুহ চব ওলাই ৰাস্তালৈ ওলাই আহিছে মানে এনেকুৱা অনুভৱ হৈছে যে কিবা এটা হৈ গৈছে নেকি কিন্তু ভগৱানৰ কিবাত বৰ বিশেষ ডাঙৰকৈ হৈছে যদিও কাৰো ক্ষতি হোৱা নাই
কিন্তু মানুহ আশংকিত পুৰা হৈছে। বহুত ভয় লাগিছে, মানে বহুত ডাঙৰকৈ জোকাৰণে হৈছে। সেইটো কাৰণে মানে এনেকুৱা লাগিছে মানে আজি ঘৰ চৰ ভাঙিয়ে যায় নেকি সেনেকুৱা লাগিছে আৰু। আগতে এনেকুৱা হোৱা নাছিলে, যদিও পাইছিলোঁ আজিৰ পৰা 4 বছৰমান আগতে ৰাতিপুৱা সময়ত পাইছিলোঁ এনেকুৱা। আৰু এইটো আতংকিত ৰাইজৰ মন্তব্য শুনিলে। আৰু এয়া আপোনালোকক দেখুৱাই আছো নগাঁৱৰ এখন সুগন্ধি ধাবা, তাৰ দৃশ্যাংশ CCTVত বন্দী হৈছে এই ভয়ংকৰ দৃশ্যসমূহ। কেনেকৈ ভূমিকম্পৰ সময়ত খহি পৰিছিল তাত থকা টাইলছ আৰু গ্লাছসমূহ, এয়া ভূমিকম্পৰ সময়ৰ দৃশ্য CCTV ভিজুৱেল আমালৈ আহিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য আহিছে, ল'ব বিচাৰিছোঁ। আজদুল জছে লিখিছে, কচুৱাত ভয়ংকৰ হৈছিল, আমিবোৰ ভয়ত কম্পমান হৈ পৰিছিলোঁ। কলিতা ভৈৰৱে মন্তব্য কৰিছে, ইয়াতো ভয়ংকৰ হৈছিল। ডালিয়া ঘোষে মন্তব্য কৰিছে, আমি অৰুণাচল ম্যানমাৰ বৰ্ডাৰ পৰা থাকোঁ, ইয়াতো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। আছাদুল ইছলামে লিখিছে, কাৱৈমাৰীটো আহিছিল। মংগলদৈ গৰৈমাৰীটো হৈছে। জগদীশ দাসে মন্তব্য কৰিছে। ৰাতুল ডেকাই কৈছে, প্ৰায় 1 মিনিটমান ভূমিকম্পৰ জোকাৰণি হৈছিল বুলি মন্তব্য কৰিছে। ৰাজেশ নন্দীয়ে লিখিছে, আমি কম্পমান হৈ পৰিছিলোঁ। সকলো ফালৰ পৰা মন্তব্য আহিছে যে বিশেষকৈ মৰিগাঁও জিলাখনত যি ভূমিকম্পৰ প্ৰাবল্য বা তাত যি উৎপত্তিস্থল আছিল সেইকাৰণে তাত বেছি প্ৰভাৱ পৰিছে। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এতিয়ালৈকে আমাৰ হাতত যি খবৰ আহিছে তাত 2জন লোক আহত হৈছে। এজন হৈছে নীৰজ কুমাৰ, আনগৰাকী হৈছে জয়মতী দেউৰী। জয়মতী দেউৰী কিন্তু এতিয়া সংকটমুক্ত নহয়, তেখেত এতিয়াও মৰিগাঁও অসামৰিক চিকিৎসালয়ত আছে আৰু তেখেতৰ মূৰত 12টাকৈ চিলাই পৰিছে। আৰু ভূমিকম্পটোৰ পাছতেই বহু লোক বাহিৰলৈ ওলাই আহিছিল, হৈচৈ লাগিছিল চাৰিওফালে। কিন্তু তাৰ মাজতে জনাইছোঁ যে খবৰ আহি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা হয়তো পৰৱৰ্তী পৰ্যায়ত খবৰ আহিব। কিন্তু এই মুহূৰ্তত জনাইছোঁ যে মৰিগাঁও যিহেতু উৎপত্তি অভিকেন্দ্ৰ আছিল ভূমিকম্পটোৰ, আৰু তাৰ কাৰণে 4:17 যিটো জোকাৰণি অনুভূত হ'ল, বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা নিশাৰ ভাগত যিবোৰ নিৰাপত্তাৰক্ষী কৰ্মৰত আছিল তেওঁলোক আতংকিত হৈ পৰিছিল বিভিন্ন বিল্ডিংসমূহত। আৰু তাৰ পাছত নগাঁৱৰ পৰা এই দৃশ্য আহিছে, সুগন্ধি ধাবাৰ দৃশ্য আহিছে, য'ত দেখুৱাইছোঁ এইদৰে টচ নচ হৈ পৰিছে সকলো। আপোনালোকৰ যদি কিবা তেনেকুৱা ধৰণৰ খা খবৰ আছে, আপোনালোকৰ অঞ্চলত যদি ক্ষয় ক্ষতি হৈছে আপোনালোকে আমালৈ প্ৰেৰণ কৰিব পাৰে। কিন্তু জনাইছোঁ যে এটা ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য, তাকো পুৱতি নিশা। প্ৰাবল্য আছিল 5.1 আৰু 4:17 এই ভূমিকম্পটো আহিছিল। কেইবাবাৰো জোকাৰে আৰু তাৰ পাছতেই মানুহৰ মাজত হৈচৈ লাগে। ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল বুলি কোৱা হৈছে। আৰু চুবুৰীয়া মেঘালয় আৰু অৰুণাচল প্ৰদেশতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু বাংলাদেশতো ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ খবৰ আহিছে। আৰু যিহেতু পুৱতি নিশা আহিছিল, লাহে লাহে খবৰবোৰ আহিছে ক'ত কিমান ক্ষয় ক্ষতি হৈছে। কিন্তু যিমান খবৰ আমাৰ ইয়ালৈ আহিছে আপোনালোকক জনাইছোঁ যে মৰিগাঁৱত আমাৰ তাৰ স্থানীয় যি সংবাদদাতা আছে প্ৰণৱজ্যোতি ডেকা, তেওঁ নিজেই পুৱাৰ ভাগতেই মৰিগাঁও যি অসামৰিক চিকিৎসালয় আছে তাত গৈছিল। তাত নীৰজ কুমাৰ আৰু জয়মতী দেউৰী তেওঁলোকৰ নাম আহিছে। অন্য এজনৰো আহতৰ খবৰ আহিছে, তেখেতৰ নাম বৰ্তমানলৈকে গম পোৱা নাই। কিন্তু মৰিগাঁওবাসী ৰাইজ ভয়ত কম্পমান হৈ পৰিছিল, কাৰণ 4:17 পুৱতি নিশা সকলো শুই আছিল। সেই সময়তেই এই ভয়ংকৰ ভূমিকম্পটো আহে আৰু 5.1 ৰিক্টাৰ স্কেলত বছৰৰ প্ৰথমতেই এই ভূমিকম্পৰ জোকাৰণি। আতংকিত হৈ পৰিছিল লোকসকল আৰু সৌভাগ্যক্ৰমে খুব বেছি একো ক্ষয় ক্ষতিৰ খবৰ এতিয়ালৈকে অহা নাই। আৰু গুৱাহাটী মহানগৰীৰ কথা যদি ক'বলৈ যাওঁ, এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ক্ষয় ক্ষতিৰ খবৰ এতিয়ালৈকে অহা নাই। মৰিগাঁৱৰ পৰা মামণি খাতুনে মন্তব্য কৰিছে যে মৰিগাঁৱত ডিষ্ট্ৰিক্টত ব্ৰহ্মপুত্ৰৰ কাষত এনেকুৱা ধৰণৰ এটা তেওঁ মন্তব্য কৰিছে। আৰু নৈপৰীয়া ৰাইজসকলে আতংকিত হৈ পৰিছিল, কাৰণ বহু লোকে সেই মৰিগাঁও অঞ্চলটোত বিভিন্ন ধৰণৰ প্ৰান্তত থকা বহু লোকৰ তাত ক্ষয় ক্ষতি হৈছিল। আৰু তাৰ আগতে যিবোৰ লোকৰ বানত ক্ষতিগ্ৰস্ত যিসকল লোক আছে, নদীৰ কাষতে তেওঁলোক আছিল, যিহেতু তাত কিছুমান আশ্ৰয় শিবিৰ আছে, সেই লোকসকলৰ মাজতো হাহাকাৰ লাগিছিল। তাৰ পৰা মন্তব্য কৰিছে, তেওঁলোকে নদীৰ পাৰত আছিল আৰু তাত তেওঁলোকে অধিক শংকিত হৈ পৰিছিল বুলি মন্তব্য কৰিছে। আৰু এই জোকাৰণিৰ পাছতেই ৰাজ্যজুৰি এতিয়া পোৱালৈকে যদি খবৰ জনাওঁ যে মৰিগাঁৱৰ পৰাই কেৱল ক্ষয় ক্ষতিৰ খবৰ আহিছে আৰু অন্যান্য প্ৰান্তত জোকাৰণি অনুভূত হৈছে, কিন্তু কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ এতিয়ালৈকে অহা নাই। আৰু যদি আহে পৰৱৰ্তী সময়ত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা জনাব পাৰিম। আৰু আপোনালোকৰ তাত যদি কোনোবা ক্ষয় ক্ষতি হৈছে, কিবা খবৰ যদি আছে, তেন্তে আপোনালোকে আমালৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।